আজি এটা সেফটি ট্যাঙ্কৰ ওপৰত ভিডিঅ'টো বনাইছোঁ মই আৰু আজিৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি বুজি পাব। কিমানখিনি মাল মেটেল খৰচ হ'ল আৰু টকা কিমানখিনি হ'ল গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বহুতখিনি লাভ হ'ব। যিসকল নতুনকৈ মিস্ত্ৰী শিকি আছে তেওঁলোকে এই এটা সেফটি ট্যাঙ্ক বনালে কিমানখিনি খৰচা হয়, মাল মেটেল কিমানখিনি লাগে, গোটেইখিনি আইডিয়া এটা কৰি ল'ব পাৰিব আৰু এইটোত একুৰেট মই হিচাপ দি আছোঁ। আপোনালোকে ভিডিঅ'টো গোটেইখিনি চালে সম্পূৰ্ণ বুজি পাব। প্ৰথমতে মই আপোনালোকক জোখ মাপটো দি যাম। এইটো টাংকিটোৰ মই দীঘলটো দিছোঁ 14 ফুট। আপোনালোকে এইটো চাই লওক 14 ফুটটো। এইটো মই 14 ফুট দিছোঁ, লম্বাটো 14 ফুট দিছোঁ আৰু বহলটো চাই লওক আপোনালোকে। বহলটো মই 7 ফুট দিছোঁ। আপোনালোকে গোটেইখিনি সম্পূৰ্ণ চালে ভিডিঅ'টো ভাল পাব আৰু গোটেইখিনি আপোনালোকৰ এটা আইডিয়া কৰি ল'ব পাৰিব গোটেইখিনি। এইটো 7 ফুট আছে আৰু মই তলৰ পৰা PPC ঢালাইটোৰ পৰা জুখিছোঁ। PPC ঢালাইটোৰ পৰা মই জুখি আছোঁ। এইটো 7 ফুট 10 ইঞ্চি হৈছে। 7 ফুট 10 ইঞ্চি হৈছে। মই তথাপি 2 ইঞ্চিটো ইফাল 8 ফুটে কৈছোঁ। এইটো লম্বা দিছোঁ মই 14, বহল দিলোঁ 7 আৰু দটো মই 8 ফুট দিছোঁ। আপোনালোকে জোখ মাপখিনি গোটেই বুজি পালে কিমানখিনি হ'ল। আৰু এতিয়া এইটো মই অলপ প্ৰথমতে লেবেল কৰাৰ আগতে অলপ জুখি লৈছিলোঁ কিমান ফুট হৈছে আৰু আপোনালোকে এতিয়া ভালদৰে শুনি ল'ব। মই ইয়াতে ইটা কিমানখিনি খৰচ কৰিলোঁ, বালি শিল চিমেণ্ট গোটেইখিনি আপোনালোকক হিচাপখিনি মই দি যাম। আপোনালোকে ভালদৰে এইখিনি শুনি ল'ব। ইটা মই ইয়াত ব্যৱহাৰ কৰিছোঁ একুৰেট ইটা গৈছে 2500, 2500 ইটা। আৰু আমাৰ ইয়াতে গাড়ী চিষ্টেমত আনিলে 2500, এক গাড়ীত 2500 আহে আৰু মই ইয়াত একদম সঠিক হিচাপখিনি দি আছোঁ আপোনালোকক। 24,000 টকা লৈছে এক গাড়ীত আৰু বালি খৰচ হৈছে মোৰ 3 দিয়াই 7,500 টকা ইয়াতে আৰু শিল 3 CM ব্যৱহাৰ হৈছে 3-4, এইটো 7,200 টকা আৰু মেটেল মই তলৰ চলিংটো কৰাৰ বাবে মেটেল মই 1 CM কিনিছোঁ, ইয়াত 2,000 টকা আৰু চিমেণ্ট মোৰ ব্যৱহাৰ হৈছে 34 পেকেট। 34 পেকেট চিমেণ্টত 15,840 টকা হৈছে আৰু ৰড আনিছোঁ মই 4 পিচ পিলৰৰ কাৰণে 12 mm আৰু 10 mm আনিছোঁ মই 30 পিচ। এইটো তলৰ এখন জলি বনাইছিলোঁ আৰু ওপৰৰ ছাদখনৰ কাৰণে। এইখিনি এই 12 mm ৰডত হৈছে 2600 টকা আৰু 10 mmত হৈছে 30 পিছত 10,500 টকা আৰু কয়লা আনিছোঁ 10 কেজি, ইয়াত 700 টকা আৰু গজাল গুণা আৰু তক্তা, ইয়াত চাটাৰিং কৰাৰ কাৰণে তক্তা অনা হৈছে। এইখিনি 6,000 টকা সম্পূৰ্ণ হৈছে, তক্তা গজাল আৰু গুণা আৰু গোটেইখিনি মিলাই মুঠ টকা হ'ল 76,340 টকা। আৰু ইয়াত যদি আপোনালোকে মিস্ত্ৰী খৰচাটো যোগ কৰি দিয়ে গোটেইখিনি মিলাই আপোনালোকৰ 1 লাখ পাৰ হৈ যাব।